সকলোকে শুভেচ্ছা জনাইছোঁ আৰু ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ এইটো এটা বৃহৎ পৰীক্ষা যাতে সুকলমে অনুষ্ঠিত হয় সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ মানে কংগ্ৰেছ চৰকাৰৰ দিনত অসমৰ ট্ৰাইবেল বেল ব্লকবিলাকত কংগ্ৰেছে ষড়যন্ত্ৰ কৰিয়েই তাত অনুপ্ৰৱেশকাৰী সোমোৱাই দিলে বেদখলকাৰী সোমোৱাই দিলে আৰু বেল ব্লকবিলাক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছিলে মই মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ যে বেল ব্লকৰ পৰা এই অনুপ্ৰৱেশকাৰীসকলক উচ্ছেদ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু বাকি ট্ৰাইবেল বেল ব্লকসমূহো এনেধৰণে মুক্ত কৰিব লাগে অনুপ্ৰৱেশকাৰী মুক্ত হ'ব লাগে ইয়াৰ মূলতে আছে কংগ্ৰেছ তেওঁলোকে আহি সেইদিনাখন দেৱব্ৰত শইকীয়া গৈছিলে আৰু তেখেতৰ উচতনিৰ কাৰণেই এই ঘটনাটো সংঘটিত হ'বলৈ পালে যোৱাকালিও কিছু সংখ্যক লোকে উচতনি দিয়াৰ চেষ্টা কৰিছে কিন্তু সফল হ'ব পৰা নাই কাৰণ ৰাইজ ওলাই আহি পেলাই বাধা দিছে আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক